হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2025 সুগুনা ফুডছ প্ৰাইভেট লিমিটেড জব ভেকেঞ্চি আছাম প্ৰাইভেট জব। তো আপোনালোকৰ কাৰণে পুনৰ কেইটামান নতুনকৈ মুকলি কৰা প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ। সুগুনা ফুড প্ৰাইভেট কোম্পানী ফালৰ পৰা বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। আপোনালোকে যদি প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, আজি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হ'লে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ। মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ। প্ৰাইভেট জবৰ যিসমূহ ইনফৰমেশ্যন সেই ইনফৰমেশ্যনসমূহে শ্বেয়াৰ কৰোঁ। আপোনালোকে যদি এই প্ৰাইভেট জবসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে বা ইণ্টাৰেষ্টেড হয়, আপোনালোকে আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। তো আজি যিকেইটা পোষ্ট মুকলি কৰা হৈছে, বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টসমূহৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। 8 পাছৰ পৰা ডিগ্ৰীলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু ইয়াতে ফিচাৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে। যদি ইণ্টাৰেষ্টেড হয় ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিক্ৰুইটমেণ্ট নটিচ সুগুনা ফুডছ প্ৰাইভেট লিমিটেড। সুগুনা ফুডছ প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত পোষ্ট মুকলি কৰা হৈছে। পোষ্টটো মুকলি কৰিছে PLC অপাৰেটৰ বিভাগত। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা ITI ইলেক্ট্ৰিকেল বিচৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে যোনসকল ফিচাৰ কেণ্ডিডেট তেওঁলোকে আবেদন কৰিব পাৰিব। তাতে মেনশ্যন কৰা হৈছে ফিচাৰ্ছ কেন এপ্লাই। তো ফিচাৰসকলে পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। Salary negotiable for experienced candidate। তো ইয়াতে আপোনালোকক দৰমহা কিমান টকা দিয়া হ'ব মেনশ্যন কৰা হোৱা নাই। আপোনালোকৰ কামৰ ওপৰত ভিত্তি কৰি, এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি যথেষ্ট পৰিমাণৰ এটা ভাল চেলাৰী দিয়া হ'ব। জব লোকেশ্যন কেইটাতে দিয়া হৈছে নাথকুচি ফিড মিল নলবাৰীত পোষ্ট মুকলি কৰিছে আৰু নলতলি ফিড মিল কলিয়াপুৰত পোষ্ট মুকলি কৰা হৈছে। তো দুটা লোকেশ্যনত পোষ্ট মুকলি কৰিছে। প্ৰথমৰ লোকেশ্যনটো হৈছে নাথকুচি ফিড মিল নলবাৰী আৰু ছেকেণ্ড লোকেশ্যনটো হৈছে নলতলি ফিড মিল কলিয়াবৰ। মেল কেণ্ডিডেট প্ৰিফেড। তো যদি মেলসকলে আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব বুলি কোৱা হৈছে। পোষ্টকেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 7 ডিচেম্বৰলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে বেছ চিমেণ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। তো চিমেণ্ট কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে টেকনিকেল চেলছৰ বিভাগত আৰু ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে এক্সিকিউটিভ ছিনিয়ৰ এক্সিকিউটিভ বিভাগত পোষ্ট মুকলি কৰিছে। তো ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। প্ৰথমৰ যোনটো টেকনিকেল চেলছৰ পোষ্ট, এই পোষ্টটোৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 1 পৰা 3 বছৰ চিমেণ্ট বিল্ডিং মেটেৰিয়েল চেলছৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ছেকেণ্ড যোনটো এক্সিকিউটিভ ছিনিয়ৰ এক্সিকিউটিভ পোষ্ট, এই পোষ্টটোৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 3 পৰা 6 বছৰ চিমেণ্ট বিল্ডিং মেটেৰিয়েল চেলছৰ ওপৰত। শিক্ষাগত অৰ্হতা বিচৰা হৈছে BTech ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। তো এইসকল কেণ্ডিডেটে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। জব লোকেশ্যনসমূহ হৈছে কামৰূপ, ধেমাজি, চিলাপথাৰ, ধৰমনগৰ, বাদাৰপুৰ আৰু মিজোৰাম। তো এই লোকেশ্যন কেইটাত এই চিমেণ্ট ফেক্টৰীৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। যদি আপোনালোকে এই লোকেশ্যনত চিমেণ্ট ফেক্টৰী আণ্ডাৰত জব কৰিব বিচাৰে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। চেলাৰী নিগেটিবল কিমান টকা দৰমহা দিয়া হ'ব তে মেনশ্যন কৰা হোৱা নাই। যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী পাই যাব। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটা ৰিজিউম চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে মেইলত বায়'ডাটা বা ৰিজিউমখন চেণ্ড কৰিব, ছাবজেক্ট লাইনত আপোনালোকে মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে।
লাষ্ট ডেট দিয়া হৈছে 8 ডিসেম্বৰলৈকে পোষ্ট কেটা যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৱাক ইন ইন্টাৰভিউ নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজেনি invite eligible and interested candidate for a walk-in interview for the following post. তো এটা পোষ্ট মুকলি কৰা হৈছে নৰ্থ ইষ্টত থকা মিলিটাৰী স্কুলৰ ফালৰ পৰা বিজিনিত আৰু এই পোষ্ট কেটাৰ কাৰণে walk-in interview লোৱা হ'ব যদি eligible হয় আপোনালোকে interested person সকলে ইয়াতে যোনটো ইন্টাৰভিউ ল'ব 12 ডিসেম্বৰত ডেটটো দিয়া হৈছে 12 ডিসেম্বৰত আপোনালোকে ইন্টাৰভিউ লোৱা হ'ব দিনৰ 10:30 ৰ পৰা তো আপোনালোকে এই ডেটত গৈ পেলাই ৱাক ইন ইন্টাৰভিউটো দি আহিব ইন্টাৰভিউ যদি ভালদৰে দি পাস কৰিব পাৰে যোনটো পোষ্টৰ কাৰণে আপুনি আবেদন কৰিছিলে সেই পোষ্টটো কৰি থাকিব পাৰিব তো যি সকলে মিলিটাৰী স্কুলত শিক্ষকতা বিভাগত পোষ্ট কৰিব বিচাৰে পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ফিজিক্স টিচাৰৰ বিভাগত এটা পোষ্ট আৰু বায়োলজি টিচাৰৰ বিভাগত এটা পোষ্ট ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিএসসি বিএড বিচৰা হৈছে আৰু ইয়াৰ কাৰণে স্যালাৰি দিয়া হ'ব 25000 টকা প্লাস সেকেন্ড পোষ্টটো মুকলি কৰিছে ইংলিশ টিচাৰৰ বিভাগত এটা পোষ্ট শিক্ষাগত অৰ্হতা এমএ বিএড বিচাৰিছে আৰু ইয়াৰ কাৰণে স্যালাৰি দিয়া হ'ব 18000 প্লাস তাৰ পিছতে কম্পিউটাৰ টিচাৰৰ বিভাগত এটা পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিসিএ এমসিএ বিচাৰিছে আৰু ইয়াৰ কাৰণে স্যালাৰিটো দিয়া হ'ব 15000 প্লাস Experienced candidate will be given preference to যোন সকল experience থকা candidate তেওঁলোকে যদি এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰে তেওঁলোকক preference দিয়া হ'ব বুলি ইয়াতে মেনশন কৰা হৈছে যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় সো পাৰ্টি সকলে এটা মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে ইছুক প্ৰাৰ্থী সকলে এই কন্টাক্ট নম্বৰত যোগাযোগ কৰিও পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে পোষ্ট কেটাৰ বিষয়ে যদি এড কৰি থকাৰো কিবা জানিব বিচাৰে 600168 3981 আনটো হৈছে 9957245024 এই নম্বৰ দুইটা যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্ট কেটা যদি কাৰণে যদি ইন্টাৰেষ্টেড হয় সো প্ৰাৰ্থী সকলে অতি সোনকালে আবেদন কৰি ল'ব 12 ডিসেম্বৰত ইয়াৰ ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব তো যি সকল ইন্টাৰেষ্টেড হয় 12 ডিসেম্বৰত ৱাক ইন ইন্টাৰভিউটো এটেন্ড কৰি আহিব ইয়াৰ পিছত আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰিছে জব ভেকেন্সি ফৰ সিনিয়ৰ টেকনিচিয়ানৰ বিভাগত পোষ্ট মুকলি কৰিছে এসি টেকনিচিয়ানৰ বিভাগত ৰেফ্ৰিজাৰেটৰ এণ্ড এসি ভাল কৰিব কাৰণে সিনিয়ৰ টেকনিচিয়ানৰ বিভাগত পোষ্ট মুকলি কৰিছে ট্ৰেইনাৰ বাজিলি শিক্ষাগত অৰ্হতা ডিপ্লোমা বিই বিটেক এণ্ড ইলেক্ট্ৰনিক্স ইলেক্ট্ৰিকেল বিচাৰিছে মিনিমাম 1 বছৰ ৰেলেভেন্ট ট্ৰেডৰ ওপৰত এক্সপেৰিয়েন্স বিচাৰিছে আৰু পিৰিয়ৰ এক্সপেৰিয়েন্স বিচৰা হৈছে যোন সকলৰ পিৰিয়ৰ এক্সপেৰিয়েন্স আছে ট্ৰেইনাৰ সকলৰ তেওঁলোকে যদি এই পোষ্টৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিপেড দিয়া হ'ব সেকেন্ড পোষ্টটো মুকলি কৰিছে হস্পিটেলিটি ট্ৰেইনাৰ গুৱাহাটী শিৱসাগৰ আৰু হোজাই তো এই তিনটা লোকেশনত হস্পিটেলিটি ট্ৰেইনাৰ বিভাগত পোষ্টটো মুকলি কৰিছে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট ডিপ্লোমা ইন টিএনএইচ বিচাৰিছে এই পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স মিনিমাম 1 বছৰ ৰেলেভেন্ট ট্ৰেডৰ ওপৰত এক্সপেৰিয়েন্স বিচৰা হৈছে আৰু যোন সকলৰ পিৰিয়ৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি পোষ্টৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিপেড দিয়া হ'ব তাৰ পিছৰ পোষ্টটো মুকলি কৰা হৈছে ৰিটেইল সেলস এক্সিকিউটিভ ট্ৰেইনাৰ বিভাগত গুৱাহাটী আৰু হোজাইৰ কাৰণে এই পোষ্টটো মুকলি কৰিছে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে মিনিমাম 1 বছৰ ৰেলেভেন্ট ট্ৰেডৰ ওপৰত এক্সপেৰিয়েন্স বিচাৰিছে আৰু যোন সকল পিৰিয়ৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিপেড দিয়া হ'ব ইয়াৰ পিছতে পিছৰ পোষ্টটো মুকলি কৰা হৈছে টুৰ গাইড ট্ৰেইনাৰ বিভাগত আৰু এই পোষ্টটো মুকলি কৰিছে শিৱসাগৰত শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট ডিপ্লোমা ইন টিএনএইচ ট্ৰেভেল মেনেজমেন্ট অৰ সাৰ্টিফিকেট কোৰ্স টুৰিজম টুৰ গাইডিং তো এই গুটেখিনি আপোনালোকৰ শিক্ষাগত অৰ্হতা বিচৰা হৈছে এক্সপেৰিয়েন্স 1 বছৰ ৰেলেভেন্ট ট্ৰেডত বিচৰা হৈছে আৰু পিৰিয়ৰ এক্সপেৰিয়েন্স থকা সকলক এই পোষ্টৰ কাৰণে যদি আবেদন কৰে তেওঁলোকক প্ৰিপেড দিয়া হ'ব
যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা CV সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে Salary as per industry standardৰ আন্ডাৰত যথেষ্ট পৰিমাণে এটা ভাল salary আপোনালোকক দিয়া হ'ব কিমান টকা দৰমহা দিয়া হ'ব এতে মেনশন কৰা হোৱা নাই যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্ট কেটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এ ৰেপুটেড ডিলাৰশ্বিপ ফৰ ট্ৰাকছ এণ্ড বাসেছ এণ্ড জেনছেট It is urgently seeking experienced sales officer for Kamrup Metro. তো পোষ্টটো মুকলি কৰা হৈছে ডিলাৰশ্বিপৰ ফালৰ পৰা এটা ৰেপুটেড ডিলাৰশ্বিপৰ ফালৰ পৰা মুকলি কৰিছে ট্ৰাক বাস আৰু জেনছেট ডিলাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে ইয়াতে এক্সপেৰিয়েন্স থকা সেলস অফিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে যোনসকল এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট সেলসৰ ওপৰত তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব জব লোকেশনটো হৈছে কামৰূপ মেট্ৰো গুৱাহাটী কামৰূপ মেট্ৰোত এই পোষ্টটো মুকলি কৰা হৈছে যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বায়োডাটা সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 7 ডিসেম্বৰলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰিছে নিউ জব ওপেনিং এট SSB স্কোডা ডিলাৰশ্বিপ তো পোষ্টটো মুকলি কৰা হৈছে SSB স্কোডা ডিলাৰশ্বিপৰ ফালৰ পৰা জব লোকেশন হৈছে খানাপাৰা মালিগাঁও ডিব্ৰুগড় আৰু নগাঁও তো এইকেইটা লোকেশনত SSB স্কোডা ডিলাৰশ্বিপ আছে সেই ডিলাৰৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে যদি আপোনালোকে খানাপাৰা মালিগাঁও ডিব্ৰুগড় নগাঁও এই লোকেশনত জব কৰিব বিচাৰে SSB স্কোডা ডিলাৰশ্বিপত তো এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব Fresher and experience can apply to fresher candidate আৰু experience থকা candidate দুই সকলে আবেদন কৰিব পাৰিব পোষ্টসমূহ হৈছে সেলস ম্যানেজাৰ সেলস টিম লিডাৰ সেলস কনসালটেন্ট তো এটা যোনটো সেলস কনসালটেন্টৰ পোষ্ট হয় এই পোষ্টৰ কাৰণে মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে অটোমোবাইলৰ ওপৰত তাৰ পিছৰ পোষ্টটো মুকলি কৰা হৈছে শোৰুম হোষ্টেছ CRE CRM আৰু টেলিকলাৰ তো টোটাল বহুকেইটা পোষ্ট মুকলি কৰা হৈছে SSB ডিলাৰৰ ফালৰ পৰা যদি আপোনালোকে এই পোষ্টসমূহৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে দুটাকৈ মেইল এই মেইলত আপোনালোকৰ আপডেটেড বায়োডাটা CV সেন্ড কৰি পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু ইয়াৰ কাৰণে ৱাকিং ইন্টাৰভিউ লোৱা হ'ব এড্ৰেছটো এটা মেনশন কৰা হৈছে আপোনাৰ স্কোডাৰ খানাপাৰা গুৱাহাটী 781029 এতে যোনটো এড্ৰেছ মেনশন কৰিছে এই এড্ৰেছত ৱাকিং ইন্টাৰভিউ লোৱা হ'ব যদি আপোনালোকে এই পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইয়াতে এড্ৰেছত গৈ ৱাকিং ইন্টাৰভিউটো এটেন্ড কৰি আহিব ইন্টাৰভিউ যদি ভালদৰে দি পাছ কৰিব পাৰে যোনটো পোষ্টৰ কাৰণে আবেদন কৰিছিল সেই পোষ্টটো কৰি থাকিব পাৰিব লাষ্ট ডেট দিয়া হৈছে 7 ডিসেম্বৰলৈকে পোষ্ট কেটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছত আজি নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে বেনেলি গুৱাহাটী ফালৰ পৰা বেনেলি গুৱাহাটী এ প্ৰিমিয়াম টু হুইলাৰ ডিলাৰশ্বিপ ইজ হিয়াৰিং তো গুৱাহাটীত থকা বেনেলি প্ৰিমিয়াম টু হুইলাৰ ডিলাৰশ্বিপৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে আৰু ইয়াতে মেনশন পোষ্ট আৰ্জেন্ট বেচিছ ইমিডিয়েট জয়নাৰ ৰিকুৱেষ্ট তো ইমিডিয়েট জয়নিং কৰিব কোৱা হৈছে আৰু ইয়াতে যোনটো পোষ্টৰ কাৰণে আবেদন কৰিব পোষ্ট আপোনালোকে মেনশন কৰি দিব প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে টেলিকলিঙৰ বিভাগত আৰু ইয়াৰ কাৰণে ফিমেল ক্যান্ডিডেট মানে মহিলা ক্যান্ডিডেট বিচাৰিছে সেকেন্ড পোষ্টটো ৰিসেপশনিষ্টৰ বিভাগত মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে ফিমেল ছোৱালী বা মহিলা ক্যান্ডিডেট বিচাৰিছে তাৰ পিছৰ পোষ্টটো মুকলি কৰিছে সেলস এক্সিকিউটিভ বিভাগত ইয়াৰ কাৰণে পুৰুষ আৰু মহিলা দুই সকলে আবেদন কৰিব পাৰিব টোটাল 3টাকৈ পোষ্ট মুকলি কৰিছে পোষ্ট কেটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বায়োডাটা সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু এটা WhatsApp নম্বৰ দিয়া হৈছে 8474025341 এই নম্বৰটোৰ যোগেৰে WhatsAppত আপোনালোকৰ আপডেটেড বায়োডাটা বা CV খন সেন্ড কৰিও এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু পোষ্ট কেটাৰ বিষয়ে যদি এড কৰি থাকে আৰু কিবা জানিব বিচাৰে এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব জব লোকেশনটো দিয়া হৈছে ইয়াতে যোনটো জব লোকেশন মেনশন কৰিছে এই লোকেশনত আপোনালোকে জবটো কৰিব লাগিব লাষ্ট ডেট দিয়া হৈছে 7 ডিসেম্বৰলৈকে পোষ্ট কেটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ৱাকিং ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব
সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিলে আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব ভিডিঅ'টো চাই উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশ্যনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ